নমস্কাৰ সকলোলৈকে আজি আহি আছো এখন বিহু আখৰালৈ ধুনিয়া গাঁও এখনৰ মাজে মাজে আৰু এইখন বিহু আখৰা মোৰ দ্বিতীয়খন বিহু আখৰা য'ত মোক নিমন্ত্ৰণ কৰা হৈছে মুখ্য প্ৰশিক্ষক হিচাপে আৰু এই বিহু আখৰাখন হৈছে যোৰহাট পাখিমাৰীত খুব ধুনিয়া এখন গাঁৱৰ ৰাস্তাৰ মাজে মাজে আহি আছো আৰু তাতে আকৌ মোৰ কণমানি ছাত্ৰী এগৰাকীক লগ পালো তাৰপিছত তেওঁৰ অভিভাৱক মানে দেউতাক মাকে মোক ক'লে যে বাইদেউ এবাৰ তাইক সৰু বিহুৱতী নচাম মঞ্চত সেয়ে আপুনি বিহু নাচখিনি শিকাই দিব লাগে সেইকাৰণে এতিয়া আহি আছো তাইক বিহু নাচ শিকোৱাৰ পাছতে মই বিহু আখৰাস্থলীলৈ যাম তাৰ পাছতে আহি কণমানি ছাত্ৰীগৰাকী ঘৰ পালোহি তাৰ পিছতে আহি পায়ে প্ৰথমতে পানী এগিলাচ খাই লৈছো যিহেতু খুব বেছি গৰম পৰিছে তাই খুব ধুনীয়াকৈ তাৰ পাছতে তামোল পাণ আৰু ধূপ আৰু চাকি লৈ গুৰু সেৱা কৰিছে মোক খুব দেখি ভাল লাগিল কাৰণ প্ৰথমতে আমি যেতিয়া কিবা এটা শিক্ষা গ্ৰহণ কৰোঁ তেতিয়া আমি গুৰুক সদায় প্ৰণাম জনাব লাগে প্ৰথম আৰু দ্বিতীয়তে আমাৰ লগত যিসকল ঢুলীয়া দাদাসকলে যিসকলে ঢোল বজাব পেঁপা বজাব তেওঁলোকক আমি সেৱা কৰিব লাগে তাৰ পাছতে আমি বাদ্যযন্ত্ৰ মানে ঢোল তাল পেঁপা গোটেইখিনি লৈ আমি সেৱা কৰিহে আমি আগুৱাব লাগে তাৰ পিছতে এয়া ছাত্ৰীগৰাকী মাক দেউতাক আৰু ঢুলীয়া ভাইটিসকল আমি সকলোৱে মিলি সেৱা কৰিলোঁ যাতে এই বছৰত তাই যেতিয়া মঞ্চত বিহু প্ৰদৰ্শন কৰিব তেতিয়া যাতে তাই খুব ধুনীয়াকৈ নাচখিনি পৰিৱেশন কৰিব পাৰে আৰু তাতো যদি আমাৰ কিবা ভুলভ্ৰান্তি হয় তেতিয়াহ'লে ক্ষমা বিচাৰি আমি এয়া সেৱা আগবঢ়াইছোঁ ভগৱানৰ ওচৰত খুব ধুনীয়াকৈ তাই আগুৱাই যাওক আশীৰ্বাদ থাকিল তাকে বিচাৰোঁ আচলতে কি জানেনে আধুনিকতাৰ যুগত আমি বিহুটো একেবাৰে মানে খেলিমেলি কৰি পেলাইছোঁ বুলি ক'ব লাগিব কাৰণ বহু প্ৰশিক্ষকেই হওক বা ময়ো নিজকে ইমান অভিজ্ঞ প্ৰশিক্ষক বুলি নকওঁ সামান্য অভিজ্ঞতা যিখিনি আছে সেইখিনি শিক্ষা দি আহিছোঁ কণমানি ছাত্ৰ ছাত্ৰীসকলক যিমানখিনিলৈকে পাৰোঁ তথাপিও কিছু কথা আমি ছাত্ৰ ছাত্ৰীসকলক শিকোৱা উচিত কাৰণ কণমানি ছাত্ৰ ছাত্ৰীসকলক এইটো প্ৰথমতে শিকাব লাগে যে গুৰু সেৱা আমি সদায় প্ৰথমত কৰিব লাগে এইটো নহয় যে মোক কৰাৰ কাৰণেহে মই মানে কৈছোঁ সেইটো নহয় সেইটো একদম শিকোৱাটো খুবেই জৰুৰী কাৰণ গুৰু সেৱাই বহুত কণমানি ছাত্ৰ ছাত্ৰীয়ে আজিকালি মানে চিনিয়ে নাপায় বুলি ক'ব পাৰি সেইকাৰণে কৈছোঁ সেইকাৰণে তেওঁলোকক শিকোৱা উচিত আৰু কেনেকৈ আমি সদায় ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই যাব লাগিব সেইটো শিকোৱা উচিত তেতিয়াহে আমি ছাকচেছ হ'ম বুলি মানে মই ভাবোঁ সকলো ক্ষেত্ৰতে ভগৱানৰ আশীৰ্বাদ থাকিলে আমি সকলোতে আগুৱাই যাম কাৰণ প্ৰথমতে যিগৰাকী গুৰুৱে আমাক মানে গছৰ গুটিটো যেনেকৈ মাটিত আমি পুতি দিয়াৰ লগে লগে যেনেকৈ পুলি ওলায় তেনেকৈ সেই গুৰুগৰাকীক কেতিয়াও আমি পাহৰিব নালাগে মই সেইটোৱে ভাবোঁ কাৰণ সেই গুৰুগৰাকীৰ জৰিয়তে আগুৱাই যিখিনি যায় প্ৰথম গুৰুৰ নাম হয় দ্বিতীয়তে মাক দেউতাকৰ নাম হয় যেতিয়া ছোৱালীজনীয়ে ভাল নাচে বা পুৰস্কাৰ 2-এটা পায় তেতিয়া প্ৰথমতে গুৰুৰ নাম দ্বিতীয়তে মাক দেউতাকৰ নাম হয় নহয়নে কাৰণ শিক্ষাটো দিয়াৰ বিনিময়ত তাই কিমানখিনি আগুৱাই গৈছে সেইটোহে চবতকৈ ডাঙৰ কথা শিক্ষাটো কিমান ল'ব পাৰিছে আৰু লগতে প্ৰথম নাম হয় কিন্তু ছাত্ৰীগৰাকী যেতিয়া আগুৱাই যায় বা ৰাইজে যেতিয়া ক'ব খুব ধুনীয়া নাচিছে তেতিয়া কিন্তু প্ৰথমতে এইটোৱে সুধে যে কাৰৰ ওচৰত তুমি প্ৰশিক্ষণ লৈছিলা বা কোনে শিকাইছে তেতিয়া প্ৰথম আহে গুৰুৰ নাম দ্বিতীয়তে আহে মাক দেউতাকৰ নাম আৰু সেইকাৰণে দিয়কচোন সেইটোৱে আমাৰ কাৰণে চবতকৈ মানে গুৰুসকলৰ কাৰণে চবতকৈ ডাঙৰ আশীৰ্বাদ পুৰস্কাৰ পোৱা নোপোৱাটো ডাঙৰ কথা নহয় কিন্তু আশীৰ্বাদটো সকলোতকৈ ডাঙৰ যিহেতু ভাল লাগে বুলি যে কয় সেইটোৱে ডাঙৰ কুকুটো মানে আমি তলৰ পৰা গাম তাৰপিছত স্কেলটো অকণ ওপৰলৈ যাম দেই প্ৰথম তলৰ স্কেলৰ পৰা একেবাৰে ওপৰলৈ যাম কুকু ওটো নাহে কুকুৰ পৰা কুকু বুলি সেইখিনিৰ পৰা যাম দেই কুকু বুলি কুকুলিয়ে বিনা কি আছিলে নাহৰ নাহৰ ফুল ফুলিলে ও গৰু ফুলিলে ঐ নাচো নাচো লাগিছে গানটো আমি আকৌ তলৰ স্কেললৈ যাম দেই এতিয়া আকৌ কোৱাচোন কুলি ও কুলিয়ে বিনা নাহৰ ফুল ফুলিলে তগৰু
আমি আগৰটো তলৰ পৰা একে ওপৰে তাৰ পাছতে এয়া চাহ একাপ খালোঁ খাই মেলি বিহু আখৰাস্থলীলৈ বুলি ওলালোঁ এয়া আহি পালোঁহি বিহু আখৰাস্থলীত আৰু মোতকৈ আগত আহি এয়া দেখিছেনে কণমানি ছাত্ৰ ছাত্ৰীসকল আহি ৰখি আছেহি বেচেৰীকেইজনী খুব গৰমো পৰিছে আৰু এয়া 4 বজাৰ পৰা এয়া বিহু আখৰাস্থলী পালোঁহি 4 বজাৰ পৰা আছিলে তথাপিও আজি মোৰ অকণমান দেৰিয়ে হ'ল তাৰপিছতে আপোনালোকক মই আখৰাস্থলীৰ পৰিৱেশটো দেখাইছোঁ আৰু বিহু আখৰাখনৰ ছাত্ৰ ছাত্ৰীসকলৰ অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ হয় নি মইহে আহি পোৱাহি নাই মানে হয়নে ক'ত আছিলোঁ মই হয় নি মাতি দিবগৈ লাগিছিলে আকৌ মোক কৈ দিয়াহেঁতেনে হয় মোক নামাতিলা কেলে বাইদেউ আহক আমি আহিলোঁ বুলি হয় নি কৰাহি এই খেলি থকাখিনি আহা পিছলৈ গৈ থাকা তাকি দিগেন খিতা দূৰ দাও দাও দূৰ দূৰ দাও দাও বিহু বিহু লাগিছে গান দেখিছেনে বাৰু অকণমানি টিকলাটোৱে কি ধুনীয়াকৈ নাচিছে তলত মানে বাইকে নাচি আছে সি মঞ্চৰ ওপৰত নাচি আছে আৰু ডাঙৰ হ'লে ভাল বিহুৱা হ'ব যেন পাইছোঁ তাৰপিছতে এয়া কণমানি ছাত্ৰ ছাত্ৰীসকলক লিখি দিছোঁ কাৰণ সিহঁতৰ ইমান মনত নাথাকে যে আৰু 6 দিন 7 দিনতনো কিনো মনত ৰাখিব যিসকলে শিকি যায় তাতে তথাপিও কিছুমান থাকি যায় সেইকাৰণে গোটেই স্ক্ৰিপ্টটো মই এনেকৈ সকলোকে লিখি দিওঁ প্ৰথমৰ পৰা শেষলৈকে সেইকাৰণে অকণমান শিকায়ো আছোঁ আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আৰু এতিয়া মই আখৰাস্থলীৰ পৰা ঘৰলৈ বুলি যাত্ৰা কৰিম আৰু সকলোৱে মোক মৰম আশীৰ্বাদ কৰিব তাকে বিচাৰোঁ বাই বাই